নমস্কাৰ, মই বিমলা বুঢ়াগোহাঁই আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই মোৰ অন্য এটা ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আজি মোৰ ভিডিঅ'টো হ'ল যিসকল মানুহৰ আৰ্থিক অৱস্থা একেবাৰে বেয়া হৈ গৈছে, ঘৰখন চলি কৰি খাবলৈ হাতলৈ টকা পইচা অহা ৰাস্তা বন্ধ হৈ গৈছে, সেইসকল ব্যক্তিয়ে প্ৰথমতে এখিলা তেজপাত ল'ব আৰু এটা ইলাচি ল'ব। চাব যাতে তেজপাতখিলা আৰু ইলাচিটো কোনো ভঙা চিঙা নহয়। এটা মাটি বাচন ল'ব, মাটি বাচনটোৰ ওপৰত তেজপাতখিলা দিব আৰু তাৰ ওপৰত ইলাচিটো দিব। ইলাচিটো দি তলত অকণমান কৰ্পূৰ দি জ্বলাই দিব। সেই জ্বলোৱা ধোঁৱাখিনি আপোনালোকৰ ঘৰৰ প্ৰত্যেকটো ৰুমতে ঘূৰাব। তেজপাত হ'ল মা লক্ষীৰ বহুত প্ৰিয়। তেজপাতৰ গন্ধত মা লক্ষী আকৰ্ষিত হয়। তেজপাত জ্বলোৱা ধোঁৱা আপোনালোকৰ ঘৰৰ ভিতৰত যদি সদায় দিয়ে, আপোনালোকৰ আৰ্থিক অৱস্থা লাহে লাহে ভাললৈ আহিব আৰু মা লক্ষী আপোনালোকৰ ঘৰলৈ আগমন হ'ব। মোৰ এই তেজপাত আৰু ইলাচি জ্বলোৱা ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ আগবঢ়ালোঁ। যিসকল ব্যক্তিৰ আৰ্থিক অৱস্থা বেয়া হৈছে, তেখেতসকলে এই সমস্যাটোৰ কাৰণে এই উপায়টো কৰিব পাৰিব। আপোনালোকে কৰি চাব, কৰি কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব। মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পাইছে মোক জনাবলৈ নাপাহৰিব। অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ। নমস্কাৰ।